হেল্ল' এভৰিৱান, এইখন হৈছে দুধকৰ পাহাৰ আৰু ওপৰত আছে দুধকৰ দেৱালয় আৰু এইখন হৈছে মোৰ নিজৰ গাঁৱৰ পাহাৰ আৰু সেয়া ধানিহঁতে ওপৰত কেনেকৈ গৈ ৰৈ আছে দেখিছেনে? মই আধাতে আছোঁ, সিহঁতে দৌৰি দৌৰি গৈ ওপৰ পালেগৈ আৰু এইখন পাহাৰ বগাই বগাই মই কৈশোৰ পাৰ কৰিছোঁ, জীয়ৰীকাল পাৰ কৰিছোঁ। পুৰা নষ্টালজিক হৈ যাওঁ মই ইয়ালৈ আহিলে, মনটো বেলেগ ভাল লাগে আৰু দেই। আৰু সেইকাৰণে মানে নোহোৱাকৈ থাকিব নোৱাৰোঁ। ইয়াত ফটো ভিডিঅ' মাৰিবলৈ সুন্দৰ ব্যৱস্থা আছে, ৰেষ্ট ল'বলৈ সুন্দৰ ব্যৱস্থা আছে। তললৈকে যে ভিউটো ইমান ভাল লাগে, এনেই চালে মই গোটেইখিনি ভিডিঅ' কৰা নহ'ল বাৰু, লৰালৰিকৈ কৰিছোঁ। আৰু এতিয়া খুব ৰ'দ দি আছে, গৰম লাগি আছে, সেইকাৰণে ফটাফট যাবলৈহে চাইছোঁ আৰু যিহেতুকে পূজা কৰিম আমি, একো নোখোৱা নেমেলাকৈ আহিছোঁ। ভোকো লাগিছে, ভাগৰো লাগিছে। এয়া পূজা ইয়াতে মানে কি কৰিছে, ধূপ চাকিখিনি বাহিৰতে জ্বলোৱা হৈছে আৰু ভিতৰত পূজা অৰ্চনা হৈ আছে। আৰু এই মন্দিৰটোৰ এটা বৈশিষ্ট্য হ'ল, ইয়াত সকলো ধৰ্মাৱলম্বী লোকে, মানে মুছলিম হিন্দু বুলি কোনো কথা নাই আৰু সকলো ইয়াত পূজা অৰ্চনা কৰিব পাৰে, সমন্বয়ৰ এক ক্ষেত্ৰ। এয়া সেই যে শিলৰ তলত মানে দুধকৰৰ মূৰ্তি আছে আৰু সেইটো পূজা কৰে পূজাৰীয়ে, আৰু গোটেইখিনি ব্যৱস্থা সুন্দৰভাৱে কৰা আছে। আৰু পূজা চূজা কৰি পেলাই আমি এয়া এই ধানি আৰু বাবাই এনেকৈ দৌৰি গৈছে, আমি অকণমান ফটো চটো উঠিলোঁ। দৃশ্যটো খুব ভাল লাগে মানে। আৰু আমিও এনেকৈ সৰু থাকোঁতে দৌৰি দৌৰি উঠিছিলোঁ পাহাৰত, ভাগৰ বুলিবলৈ একোৱেই নাছিলে। কিমান যে তেনেকৈ উঠিছিলোঁ, কেইবাৰ উঠিছিলোঁ কোনো ঠিকনা নাই। আৰু বহাগৰ মানে প্ৰথম বিহুৰ পৰা একেবাৰে 7 বিহুলৈকে এই পূজা অৰ্চনা চলি থাকিব আৰু তলত মেলা চলিয়েই থাকিব। আৰু প্ৰত্যেক দিনে আমি আহি এনেকৈ পাহাৰ বগাইছিলোঁ। সেইবোৰ কথা মনত পৰিলে মনটো কিবা লাগি যায়গৈ আৰু কেনেকৈ যে পাৰ হৈ গ'ল দিনবোৰ গমেই নাপাওঁ। সময় যেন পাখি লগা কাৰৰ লেখীয়া। আৰু এনেকৈ আমি লাহে লাহে নামি আহিছিলোঁ আৰু খুব সুন্দৰ বতাহ বলি আছে। ওপৰত ভালেই লাগে বাৰু, কিন্তু বেটা আৰু ধানি একেবাৰে ইতিমধ্যে গ'লগৈ আৰু সিহঁতে কিমান দূৰ পালেগৈ ভয়ো লাগিছে বুলি আৰু তেনেকৈ বেছি সময় আমি নকৰিলোঁ, লৰালৰিকৈ নামি আহিলোঁ। ইপিনে দেউতা মাও আছে, আমনি পাব বুলি আমি মানে আৰু তাত বেছি সময় নাথাকিলোঁ। আৰু এনেকৈ আমি মহাদেৱ বাবাৰো পূজা চূজা কৰিলোঁ, কৰি পেলাই এনেকৈ নামি আহিলোঁ। চাওকচোন তললৈকে কিমান থিয়, পূৰা ৰ'দ দিছে, চিৰিবোৰ গৰম উঠিছে, একদম খালী ভৰিৰে এনেকৈ ভৰি ফৰফৰাই গৈছেগৈ আৰু। কিন্তু উঠি বগাই আহোঁতে যিমান ভাগৰ লাগে, তললৈ যাওঁতে সিমান তেনেকুৱা এটা ভাগৰ নাই বাৰু। আৰু মনৰ হেঁপাহ থাকিলে যিকোনো কামেই কৰিব পাৰি আৰু। এয়া আমি যাবলৈ ওলালোঁ, মেলা চেলা মাহঁতে চালে, মেলাখন নেদেখুৱালোঁ আৰু এয়া আমাৰ গাঁৱৰ চিকিৎসালয় আমি সৰু থাকোঁতে এইবোৰ বনোৱা হৈছিলে। তাৰপিছতে ইয়াৰ পিছতে আমাৰ স্কুলখন, মই পঢ়া ME স্কুল, হাই স্কুল দুয়োখন একেলগে আছে আৰু তাত মই কণ্টেক্সুৱেলত এবছৰ চাকৰিও কৰিছিলোঁ। এইখন হৈছে আমাৰ বিদ্যালয়খন, কিমান ধুনীয়া লোকেশ্যন দেখিছানে? খুব ভাল লাগে। কেনেকুৱা লাগিছে ক'বচোন দেই। ইয়াৰ পিছত আমি মাহঁতৰ ঘৰলৈ যাম আৰু আমাৰ মাহঁতে আজি ঘৰলৈ যাব, আমি এৰাতি থাকিম। আৰু বিহু বুলি ক'লেতো আৰু পিঠা পনা মাছ মাংস কিমান যে যোগাৰ কৰিছে। আৰু আজিলৈ এৰিছোঁ দেই, বাই বাই।